হয়, উত্তম গগৈ ওৰফে চেংকাই যি জঘন্য হত্যাকাণ্ড, সেই হত্যাকাণ্ডৰ চাঞ্চল্য আজিও অব্যাহত আছে আৰু বৰ্তমান মই উত্তম গগৈ সেই ঘৰখনত আহি উপস্থিত হৈছোঁহি আৰু কালি নিশা ভাগত এইখন ঘৰলৈ পুনৰ বৰবৰ আৰক্ষী আহিছিল আৰু কিছু সামগ্ৰী ইতিমধ্যে আৰক্ষীয়ে আকৌ জব্দ কৰিছে। তাৰ ভিতৰত যিটো তলা সেইদিনাখন ডকাইতি ৰূপ দিবলৈ ভাঙি দিছিল, সেই তলাটো লৈ গৈছে। তাৰ লগতে এখন স্কুটি লৈ গৈছে। সেই স্কুটিখনত আহি থাকোঁতে উত্তম গগৈক এবাৰ হত্যাৰ চেষ্টা কৰা হৈছিল। আমি এই বিষয়ে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। উত্তম গগৈ যিহেতু ভাতৃ আমাৰ লগত আছে, কালি পুনৰ আৰক্ষী আহিছিল আৰু ইতিমধ্যে আমি গম পাইছোঁ। তথাপিও কি সামগ্ৰী লৈ গৈছে? সামগ্ৰী তলা 3টা নিছে আৰু স্কুটিটো নিছে। তলা 3টা আকৌ আজি অহা কথা কৈছে নেকি কিবা তেনেকুৱা ধৰণৰ কথা? ছাৰে কৈছিলে আহিম নেকি বুলি, সেনেকৈ ক'লে মানে কওঁতে, কিন্তু কেতিয়া আহে কিন্তু টাইম টেবুল কোনো নক'লে। আহিম বুলি অকল ক'লে, আমাৰ দৰকাৰ হ'লে আহিম বুলি ক'লে। মানে ৰাতি কেইটা বজাত আহিছিল? 11টামান বজাত হ'ব, 10:30, 11টা এনেকুৱাই হ'ব। হয়, নিশা ভাগত যিহেতু আহিছিল আৰু সেই সময়ত অহাৰ পিছত ইতিমধ্যে তলাটো আৰু যিখন স্কুটিখন জব্দ কৰিছে, এভিডেঞ্চ হিচাপে লৈ গৈছে, এইটো কথা আমি গম পাইছোঁৱেই। আৰু এতিয়া যদি আমি উত্তম গগৈ প্ৰসংগলৈ আহোঁ, এতিয়া বহুতে কৈ থাকে যে উত্তম গগৈ কি কাৰণে হত্যা কৰা হ'ল, তেনেকুৱাখিনি প্ৰসংগ আহি থাকে। কিন্তু আমি যিহেতু তেখেতৰ ভাতৃগৰাকী আছে, আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। তেখেতে উত্তম গগৈ স্বভাৱতে কেনেকুৱা আছিল এইটো কথা সুধিবলৈ বিচাৰিছোঁ। তেখেতে ৰাগিয়াল দ্ৰব্য, মদ পানী কিবা এইবিলাক একো নাখায়, একো নাখায়। এইবিলাক ৰাগিয়াল বস্তু, তামোল এখন খায় আৰু কেতিয়াবা বাইচান্স পালেহে খায়, মানে বৰ বেছি ৰাস নাই মানে এইবিলাক নিচাজাতীয় বস্তু। তেখেতে যি কৰিছিল নিজৰ সংসাৰখনৰ কাৰণে কৰিছিল, দিনে ৰাতিয়ে কষ্ট কৰিছিলে। আশাও থাকি গ'ল দাদা ভাগৰ, বহুত মনত বহুত কল্পনা আছিলে মই আৰু এটা মানে ওপৰত হেৰি এটা কৰিম আৰু মানে বনাম, মানে মনত সেইটো আশা আছিলে ভালকৈ। তবি মানে বৌহঁতক থাকক, সিহঁতি বৌহঁতে যে এনেকৈ প্ৰি প্লেন বনাই থৈছিলে বুলি সিও নাজানিলে। যথেষ্ট আশা আছিল আচলতে। আমি দেখিছোঁ ঘৰটো প্ৰায় সম্পূৰ্ণ হৈছেগৈ, কিছু আৰু কাম কৰিবলৈ বাকী আছিলে। এই ঘৰখনক লৈ তেখেতৰ যথেষ্ট আশা আছিল আৰু যি কৰিছিল পৰিয়ালটোৰ কাৰণে কষ্ট কৰিছিল। হয়, আৰু এইটো টাইলছ হেৰি লগোৱাৰ পিছত মানে দেউতা বছৰেকীয়াও আছিলে, মানে এইটো পতা কথা আছিলে মানে অলপ দিনৰ মানে হেৰিয়ত বহুত আশা থাকি গ'ল তাৰ মনত। এতিয়া আৰু এটা কথা আহি পৰে, আমি পূৰ্বতেও কথা পাতিছিলোঁ যে তেখেতৰ যিহেতু এতিয়া আৰু সন্তান আছে, 6ষ্ঠ শ্ৰেণীত পঢ়া, সেই সন্তানটি লৈও যথেষ্ট চাগে অসুবিধাত পৰিবলগীয়া হৈছে। অসুবিধাটো দেখিছে, গম পাইছে আপোনালোকে, যিটো হেৰি আছে এতিয়া কৈছোঁ বহুত মানে অসুবিধা হৈছে আমাৰ। অসুবিধা মানে চবৰে হ'ব, মানে মোৰ বুলি ভাইটিও ল'ৰাটোও মানে অসুবিধা হ'ব। এতিয়া স্কুল হেৰি হওক, আৰু ঘৰত আমি দুজনেই হৈ গ'লোঁ, বাইদেউ এতিয়াতো নোৱাৰিব। চব সমস্যাটো মানে একদম মানে বহুত হেৰিয়ত পৰি গ'লোঁ। কালি বিচাৰিছে বুলিও শুনিছোঁ বাপেকক, মাকক। মন সৰু ল'ৰা আচলতে বিচাৰিব, যা হ'লেও মানে এইটো মানে কি মনবিলাকতো হেৰি হৈ আছে ন, সৰু ল'ৰা এতিয়া খেল ধেমালি, এতিয়া এনেই কথা এটা কৈছোঁ কওঁতে, এতিয়া মাকলৈও বা দেউতাকলৈও মনত পৰিবই। সেইটোতো কেতিয়াও মানে পাহৰিব নোৱাৰিব। হয়, নিশ্চয় যথেষ্ট আচলতে আশাৰে এইখন ঘৰ নিৰ্মাণ কৰিছিল। ঘৰখনক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ পুনৰ এবাৰ, যিহেতু এটা ৰুমত টাইলছ সম্পূৰ্ণ হৈছে, বাকীটা ৰুমতো টাইলছ লগোৱা কথা আছিল আৰু বাকী যিখিনি যাৱতীয় কাম প্ৰায় সম্পূৰ্ণ হৈছিলেই। এইখন ঘৰ বৰ আচলতে তেখেতে সপোনৰ বাসগৃহ আছিল বুলি কোৱা হৈছে। যথেষ্ট কষ্ট কৰি ঘৰখন নিৰ্মাণ কৰিছিল আৰু যি কৰিছিল আচলতে নিজৰ পৰিয়ালটোৰ কাৰণে, নিজৰ ঘৰখনৰ কাৰণে কৰিছিল। ইতিমধ্যে সেইখিনি কথা সকলোৱে গম পাইছেই। লগতে এতিয়া যদি আৰু এটা প্ৰসংগলৈ আহোঁ, এতিয়া যিহেতু কালি 4টাকৈ বুলেট যিহেতু উদ্ধাৰ কৰা হৈছিল, কিন্তু মৰণাস্ত্ৰটো উদ্ধাৰ কৰা হোৱা নাছিল। এইখিনিতে দৰ্শকসকলক জনাবলৈ বিচাৰিছোঁ যে মৰণাস্ত্ৰটো আচলতে ক'ত লুকুৱাই ৰাখিছে বা ক'ত পেলাই দিলে, সেইখিনি কথা যিগৰাকী দীপজ্যোতি বুঢ়াগোহাঁইৰ সহযোগী আছিল, সেই সহযোগীগৰাকীয়েহে গম পায়, যিগৰাকী নাবালিক সহযোগী। গতিকে আৰক্ষীয়ে সেই নাবালিক সহযোগীগৰাকীক লৈ সেই মৰণাস্ত্ৰটো হয়তো উদ্ধাৰ কৰাৰ সম্ভাৱনা আছে। আৰু যিহেতু আৰক্ষীয়ে 4 দিনৰ নিজৰ জিম্মাত লৈছিল, আজি 4টা দিন সম্পূৰ্ণ হৈছে। সেই 4টা দিন সম্পূৰ্ণ হোৱাৰ পিছত আজি পুনৰ আদালতত হাজিৰ কৰিব আৰু আৰক্ষীয়ে খুব সম্ভৱ পুনৰ নিজৰ জিম্মাত বিচৰাৰ সম্ভাৱনা আছে, কাৰণ বহুতো প্ৰশ্ন এতিয়াও আছে, বহুতখিনি তথ্য উলিয়াবলৈ এতিয়াও বাকী আছে। আৰু এতিয়া আমি দেখিছোঁ যে যিবিলাক সামগ্ৰী আৰক্ষীয়ে উদ্ধাৰ কৰিছে, তাৰ লগতে কালি নিশা আহি ইয়াত যি তলা আছিল, 3টাকৈ তলা ইতিমধ্যেই ইয়াৰ পৰা আৰক্ষীয়ে আকৌ জব্দ কৰি লৈ গৈছে। আৰু বাকী আৰক্ষীৰ যি তদন্ত বৰ্তমান সময়ত ক্ষীপ্ৰ গতিৰে আগবাঢ়িছে বুলি ক'ব পাৰি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।